আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছো। এই সংগ্ৰামখন কাৰ কাৰণে? আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে। আজি আমি এটা কথা স্পষ্টকে কৈ দিছো, আৰু মাৰ খাই জীয়াই নেথাকো থাকিম দেই। আমি আৰু মাৰ খাই জীয়াই নেথাকো। আমি এখন দীঘলীয়া সংগ্ৰাম কৰিব লাগিব এই থলগিৰি মানুহখিনিক বচাবলৈ। আজি শিৱসাগৰ পুলিচ, আপোনালোক চব খিলঞ্জীয়া মানুহ, ইয়াত পুলিচৰ বিষয়ববীয়াসকলো আমি আপোনালোকক শ্ৰদ্ধা কৰিছো, কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে? আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক। ভয় নোখোৱাব আমাক আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এতিয়া বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িব। আজি খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলো। টুইট নে টিট কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে, আমি সিদ্ধান্ত ললো আমি মাৰ খাই জীয়াই নেথাকো আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কিহৰ মাৰোৱাৰীৰ প্ৰতি? কোনোবা অসমীয়া শ্বহীদৰ নামত সেই ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব লাগিব। ইহৰ যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয়নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয় আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OCৰ টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে এটা 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহব। কিহৰ আইন? আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰী কেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছো, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক
আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক সকলোৱে হাত মুঠি মাৰি কওক মাৰ খাই জীয়াই নাথাকো মাৰ খাই জীয়াই নাথাকো জয় আই অসম জয় আই অসম জয় আই অসম আছে হেংদাং লুৱান নাই আছে হেংদাং লুৱান নাই ধন্যবাদ এতিয়া আমি যাম তাৰপৰা মণিদাহঁতে তাত দিব এনেকৈ তিষ্টা জাতীয় জনজাতি সংগঠনে প্ৰতিবাদত মুখৰ কৰিছে শিৱসাগৰ এক প্ৰকাৰ স্তব্ধ কৰি দিছে জনজীৱন আৰু ব্যাহত কৰিছে শিৱসাগৰ সদায় প্ৰতিবাদকাৰী অকণমান দেৰি ৰৈ দিয়ক আপোনালোক আমি এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি আপোনালোক অকণমান দেৰি ৰৈ দিয়ক আমি কৈ আছো যে 13 আগষ্টৰ যি কিশোৰী পাঞ্জা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ কিশোৰী নিৰ্যাতনৰ ঘটনা সেই নিৰ্যাতনৰ ঘটনা উকমুকনি এতিয়া অব্যাহত আছে শিৱসাগৰ যোৱা কেইবাটা দিন ধৰি শিৱসাগৰ এক প্ৰকাৰ স্তব্ধ কৰি তুলিছে জাতীয় জনগোষ্ঠী সংগঠনে আজি 30টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে শিৱসাগৰ এক প্ৰকাৰ স্তব্ধ কৰি তুলিছে ব্যাহত কৰি তুলিছে জনজীৱন প্ৰতিগৰাকী অনা অসমীয়া ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে বন্ধ কৰি দিছে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি কোনো কাৰণে খুলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে 30টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আৰু ইতিমধ্যে শিৱসাগৰ মুক্তিনাথ চাৰিআলিত 30টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে এক বিশাল প্ৰতিবাদী সভা সম্বোধন কৰিছে আমি নিউজ লাইভত পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাই আছো কিদৰে তেওঁলোকে সেই কিশোৰী যিগৰাকী পাঞ্জা খেলুৱৈ ৰাষ্ট্ৰীয় স্বৰ্ণ পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈগৰাকী ন্যায়ৰ দাবীত এনেধৰণে অচল কৰি দিছে শিৱসাগৰৰ জনজীৱন আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো নিউজ লাইভৰ দৰ্শকক কিদৰে 30টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে এক প্ৰকাৰ স্তব্ধ কৰিছে শিৱসাগৰ জনজীৱন উত্তাল কৰিছে তেওঁলোকে শিৱসাগৰৰ ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায় প্ৰাণকেন্দ্ৰ বুলি ক'লে মুক্তিনাথ চাৰিআলি বা দলমুখ চাৰিআলিৰ কথা ক'ব পৰা যায় কিন্তু দলমুখ চাৰিআলি আৰু মুক্তিনাথ চাৰিআলি এক প্ৰকাৰ স্তব্ধ কৰিছে আৰু প্ৰতিগৰাকী অনা অসমীয়া দোকান তেওঁলোকে বন্ধ কৰি দিছে তেওঁলোকে বাধ্য কৰাইছে অনা অসমীয়া দোকানৰ ব্যক্তিসকলক যাতে তেওঁলোকে ব্যৱসায় কোনো কাৰণে শিৱসাগৰত চলাব নোৱাৰে যেতিয়ালৈকে সেইগৰাকী ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত কিশোৰী ন্যায় নাপায় যি তিনিগৰাকী নাম অজয় লাহতি অৰুণ লাহতি আৰু অজয় লাহতি অৰুণ লাহতি আৰু মনীষ পোদ্দাৰ ইতিমধ্যে মনীষ পোদ্দাৰ আৰু অজয় লাহতিক শিৱসাগৰ আৰক্ষীয়ে আয়ত্ব কৰিছে কিন্তু অৰুণ লাহতি নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী এতিয়া পলাতক অৱস্থাত আছে যাৰ কাৰণে কিন্তু স্তব্ধ কৰিছে শিৱসাগৰ এক প্ৰকাৰ ক্ষোভৰ উদ্গীৰণ হৈছে শিৱসাগৰৰ আৰু শিৱসাগৰ নগৰ মাজমজিয়াত এই ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 30টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে প্ৰতিগৰাকী অনা অসমীয়া ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে বন্ধ কৰি দিছে আৰু এই মুহূৰ্তত মুক্তিনাথ চাৰিআলিত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰিছে য'ত আটাচৰ সভাপতি বসন্ত গগৈ বিল আছে থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা চিতু বৰুৱা কে ধৰি কেইবাটাও 30টা জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰতিনিধিয়ে এই ধৰণে সম্বোধন কৰিছে বিশাল প্ৰতিবাদী সভা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো নিউজ লাইভৰ দৰ্শকক